ইয়াতকেও দুৰ্ঘোৰ বিপদৰ পৰা আপোনাক বচাবৰ কাৰণে তেনেকুৱা ধৰণৰ সৰু সুৰা কিছুমান আপদ বিপদ দি আপোনাক সজাগ আৰু সচেষ্ট কৰি তোলে। ভগৱানৰ প্ৰতি দৃঢ়তা কিমান ভগৱানে পৰীক্ষা দৃষ্টিৰে চায় আপোনাক। তাৰ পিছতো যদি আপুনি নেৰে ভগৱানৰ চৰণ, আপোনাৰ বিপদ ভগৱানে আপোনাক আঁতৰাই দিবই, চিন্তাই কৰিব নালাগে। আপোনাৰ প্ৰতি ভগৱানৰ কৃপা আছে সৰ্বদা। সেইকাৰণে মহা বিপদ বা বিপৰ্যয় আহিলেও কেতিয়াও ধৈৰ্য হেৰুৱাব নালাগে। ভগৱানৰ প্ৰতি প্ৰবল বিশ্বাস ৰাখি সকলো দুখ ভগৱানৰ চৰণত নিবেদন কৰিব লাগে। হে ভগৱান, তুমি ব্যতিৰেকেতো আৰু আমাৰ কোনো নাই। আজিকালিনো কোন কাৰ প্ৰভু কলাইসকল? ইষ্ট কুটুম্ব বন্ধু মিত্ৰ দি